এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহালী বিধানসভা সমষ্টিৰ মুনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লাহৰীজানত আৰু মোৰ সতীৰ্থই দেখুৱাইছে আৰু ইয়াত মোৰ সৈতে উপস্থিত আছে ইয়াৰ স্থানীয় লোক তেওঁলোকৰ পৰা মই জানিবলৈ যত্ন কৰিম যিহেতু NDA চৰকাৰ তৃতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ'বলৈ গৈ আছে অহা 12 মে'ত শপত গ্ৰহণ কি আশা কি প্ৰত্যাশা এওঁলোকৰ পৰা মই কিছু মনৰ কথা জানিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ তৃতীয়বাৰৰ বাবে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত NDA চৰকাৰ গঠন হ'বলৈ গৈ আছে কি ক'ব হয় এবাৰ আমাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ গঠন হ'ব আমি খুবেই আশাবাদী যে যোৱা 10 বছৰত যি উন্নয়নৰ ধাৰা আছিলে এই উন্নয়নৰ ধাৰা আৰু এই অনাগত 5 বছৰত আৰু বেছি ক্ষিপ্ৰতৰ হ'ব বিশেষকৈ আমাৰ বিহালী সমষ্টি আজি আমি বিহালী সমষ্টিত আছোঁ বিহালী সমষ্টিৰ আপুনি চুকে কোণে চাব পাৰে যে উন্নয়নৰ কিমান ক্ষিপ্ৰতৰ হৈছে আৰু আশাবাদী যিখিনি কাম বাকী আছে সেইখিনি কামৰ আৰু বেছি খৰতকীয়া হ'ব আৰু বিশেষকৈ আমাৰ বিহালীবাসীৰ বাবে সুখবৰ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া নিৰ্বাচনৰ ভাষণ ৰাখিছিলে সেই সময়ত কৈছিলে যে বিহালী সমষ্টিত বহুকেইটা উন্নয়নমূলক কাম কাজৰ তেওঁ মানে কৰি দিব বুলি আশ্বাস দিছিলে সেই আশ্বাস মতে তিনিখুটি পঞ্চায়তৰ অন্তৰ্গত আটাইতকৈ পিছপৰা অঞ্চল অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল তাত এখন মানে চিকিৎসালয় বিশেষকৈ অতি প্ৰয়োজন আছিলে সেইখন তেওঁ তাত স্থাপনৰ কাৰণে খুব আগ্ৰহী বুলি কৈছিলে গতিকে আমি এনেকুৱা ধৰণৰ যিবিলাক উন্নয়নমূলক কাম সেইবিলাক আমি আৰু বেছি দেখিবলৈ পাম NDA চৰকাৰ গঠন হ'বলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব কি কেনেধৰণৰ আশা আমি খুবেই আনন্দিত যোৱা 3টা টাৰ্মছত আমাৰ বিজেপি চৰকাৰ অসমত আছে আৰু 2টা বাৰ্ষিকত আপোনাৰ 2টা টাৰ্মছত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰূপে প্ৰতিষ্ঠিত হ'ব তেখেতৰ কাৰ্যকালত আমি যি ক্ষিপ্ৰতৰ উন্নতি দেখিছোঁ এইটো সকলোৱে ৰাইজৰ অনুমেয় হৈ আছে আৰু সেয়েহে এবাৰ বিপুল ভোটত আজি অসমত 102খন চিট ল'বলৈ সমৰ্থ হৈছে তেওঁৰ নেতৃত্বাধীনত গতিকে উন্নয়নৰ কথা হয়তো বিকাশৰ কথা ৰাইজক নকলেও হ'ব কাৰণ ইতিমধ্যে সকলোৱে অকল নগৰ অঞ্চলতে নহয় গ্ৰাম্য অঞ্চলৰ চুকে কাণে যি পথ যি যাতায়াতৰ ব্যৱস্থা যি জলৰ ব্যৱস্থা জলযোগৰ ব্যৱস্থা সকলোখিনিতে ক্ষিপ্ৰতৰ উন্নয়ন হৈছে আৰু বিশেষকৈ আমাৰ বিহালী সমষ্টি এটা চাহবাগ অধ্যুষিত এৰিয়া ইয়াত বহুখিনি ইতিমধ্যে স্কুল স্থাপন হৈছে বিদ্যালয় স্থাপন হৈছে য'ত আমাৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীয়ে সেই বিদ্যা আহৰণ কৰিবলৈ সমৰ্থ হৈছে ইয়াৰ লগতে চিকিৎসালয়ো বহুখিনি ধৰণে ইয়াত নিৰ্মাণ কাৰ্য চলি আছে আমাৰ বিশ্বনাথ চাৰিআলিত এখন সুন্দৰ চিকিৎসা মহাবিদ্যালয় স্থাপন হৈ আছে গতিকে আমি আমাৰ ওচৰ চুবুৰীয়াতে আমি দেখা পাইছোঁ ক্ষিপ্ৰতৰ উন্নয়ন হৈ আছে আৰু এয়া সম্ভৱ হৈছে একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰী যি হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ জৰিয়তে কাৰণ তেওঁ এজন উদ্যমী ব্যক্তি বুলি সকলোৱে এতিয়া সকলোৰে ওচৰত পৰিচিত হৈ আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন হ'ব আপুনি এগৰাকী মহিলা কেনেধৰণৰ আশাটো বহুত আছে আৰু আমি বহুত সুখী মুখ্যমন্ত্ৰী এইবাৰো পাইছে আৰু 12 মে'ত হেৰি শপত গ্ৰহণ হ'বই যিহেতু আৰু আমি মহিলাখিনিৰ কাৰণেতো বহুত কৰিছে এইটো ক'বলগীয়া তেনেকৈ নহয় দেখিয়ে আছে চবেই আমিও উদ্যমিতা হেৰি আঁচনি আমিও পাইছোঁ নোপোৱা নহয় আৰু বহুতখিনি আমাৰো সুবিধা হৈছে সেইখিনিৰ কাৰণে আৰু আশা ৰাখিছোঁ আগলৈও যাতে আৰু সুবিধা হয় আমাৰ মহিলাখিনিৰ কাৰণে আৰু বহুত সুখী আৰু কি ক'ব বাইদেউ তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন হ'ব বহুত সুখী বিশেষকৈ মানে নতুন প্ৰজন্ম যুৱ প্ৰজন্মই যিখিনি মানে পালে মানে 1 লাখ কিমানটো অলৰেডি চাকৰি দিয়া হৈয়ে গৈছে ন আৰু যিখিনি বাকী আছে সেইটো কাৰণে মানে এনেকুৱা এটা মানে সৌভাগ্য আমাৰ আৰু দ্বিতীয়বাৰ কাৰণে NDA চৰকাৰ হ'ব লগতে হিমন্ত বিশ্ব শৰ্মাই বাকী থকাখিনিক মানে এতিয়াতো আকৌ তেনেকেই দিব চাকৰিটো গতিকে সেইখিনিক লৈ পেলাই বহুত সুখী মহিলাৰ কথা ক'বই নালাগে ৰাস্তা পথৰ কথা ক'বই নালাগে আমাক মানে উন্নয়ন কি আশা আছে চৰকাৰৰ পৰা আমি বহুতেই পাইছোঁ আৰু পাবলৈ আশা আছে তেখেতে এজন সম্পন্ন ব্যক্তিৰ ওপৰত তেখেতৰ গাত ঐশ্বৰিক শক্তি আছে কাৰণ ইমান হেৰিয়াৰ মাজতো তেখেতে হাঁহি মাতি জিকি গোটেই অসমখনক জিনজিনাই গৈছে তাতকৈ আৰু কি লাগিছে তেখেতৰ গুণসম্পন্ন কৈ শেষ কৰিব নোৱাৰি আগন্তুক বৰ্ষতো যাতে ইয়াতকৈ আৰু ভাললৈ যায় তাৰে কামনা কৰি এই চৰকাৰক জিন্দাবাদ দিছোঁ